ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। বেশ ৰাশি জাতক জাতিকাসকলে জুন জুলাই আগষ্টৰ এই কেইটা মাহত বিশেষকৈ ভাল এটা প্ৰতিফলন দেখিব, বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই 3 মাহত বিশেষকৈ আপোনালোকে সাধাৰণতে আপোনালোকৰ বৈবাহিক জীৱন, শিক্ষাৰ, কেৰিয়াৰ, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আপোনালোকৰ ব্যৱসায় আদি ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন লৈছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। এইকেইটা মাহত কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কিছুমান ক্ষেত্ৰৰ লৈ পেলাই পৰিৱেশ আৰু সিচুৱেশ্যন চাই পেলাই আপোনালোকে কিছু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2025 চনৰ বিশেষকৈ এই 3 মাহত জুন জুলাই আগষ্টৰ এই সময়খিনিত বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ বাবে এই মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকে দেখা পোৱা গৈছে যে এই জুন মাহত যদি পৰিয়াল বা মাটি সম্পৰ্কীয় বিবাদ চলি আছে তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। যিমান পাৰে কষ্ট কৰক, কৰ্মৰ প্ৰতি কিন্তু সজাগ হ'ব লাগিব। এই মাহত আপোনালোকৰ জনসংযোগ শক্তিশালী কৰি ৰাখিলে আপোনালোকৰ বহু ধৰণৰ তথ্য লাভ কৰিব, বহু ধৰণৰ আপোনালোকে কিছু নজনা কথা জানিব, বহু ধৰণৰ আপোনালোকে অভিজ্ঞতা আপোনালোকৰ আহৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে সুযোগ পাব। ভৱিষ্যতে যিখিনি আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। যদি আপুনি ক'ৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, মূলধন ইনভেষ্ট কৰিম বুলি ভাবিছে, আপোনালোকৰ সাঁচতীয়া ধন সেই আপোনালোকে কিবা এটা ভাল কামত, সৎ কামত ব্যৱহাৰ কৰিম বুলি ভাবিছে, সৎ কামেই হওক বা আপোনালোকে ভাবিছে যে কিবা এটা কামত ইউজ কৰিম, ব্যৱহাৰ কৰিম, কিন্তু তেনেস্থলত বা তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যে আপোনালোকৰ মূলধনখিনিত ক'ত বিনিয়োগ হৈছে বা ইনভেষ্ট কৰিলে বা আপোনালোকে সেই মূলধনখিনি লগালে কেনেধৰণৰ প্ৰফিট বা আপোনালোকৰ লাভান্বিত হ'ব আপুনি, সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে আগতীয়াকৈ সেইখিনি প্লেনিং কৰি আগবাঢ়িব লাগিব বুলি কৈছে। গতিকে সাৱধানতাৰ অৱলম্বন কৰিবই লাগিব মূলধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত, নহ'লে আপোনালোকৰ লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিছু উপকাৰী আঁচনিৰ বিষয়ে আলোচনা হ'ব যে আপুনি ভাবিব কেনেকৈ আগবাঢ়িব, কেনেকৈ আপোনালোকে সিদ্ধান্ত ল'লে উপকৃত হ'ব। এই 3 মাহত কিন্তু সেইখিনি প্ৰয়োজন আছে, সেই মাইণ্ডছেটটো বা সেই ধৰণৰ চিন্তাধাৰাবোৰ আপোনালোকৰ মনত আনিব লাগিব বুলি কৈছে। বিশেষকৈ বেলেগত কাম কৰিবলৈ চেষ্টা কৰা বা বাহিৰত যাব কাম কৰিব যিসকলে তেওঁলোকে ভাবি আছে, হয়তো এই মাহৰ শেষৰ ফালত কিছু ভাল খবৰ পাব পাৰে। আৰ্থিক অৱস্থা বিশেষকৈ উন্নত কৰাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। টকা পইচা আপোনালোকৰ ইনকাম কৰাৰ ক্ষেত্ৰতে হওক, বিশেষকৈ আৰ্নিং কৰাৰ ক্ষেত্ৰতে হওক কিছু বাধা আহিব বা সমস্যা আহিব পাৰে। গতিকে এনেস্থলত কিন্তু হতাশ হ'ব নালাগিব, চেষ্টা কৰিব লাগিব। কিন্তু এই সময়খিনিত কিন্তু একে সময়তে সমাধানো বিচাৰি উলিয়াব পাৰিব। যোগাযোগৰ যি ব্যৱধান, আপোনালোকৰ যোগাযোগৰ ব্যৱধান আহিবলৈ নিদিব আৰু এলাহৰ বাবে যাতে কোনো কাম পিছুৱাই নিদিয়ে বা দিবলৈ চেষ্টা নকৰিব। এলাহৰ বাবে কামবোৰ কেতিয়াও পিছুৱাই নিদিব। গতিকে এলাহ ভাৱবোৰ, লেজিনেছবোৰ মনৰ পৰা আঁতৰাব লাগিব। ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ সন্মান আৰু প্ৰতিপত্তিৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে। ৰাজনীতিবিদসকলে, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। এই মাহৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি এটেনশ্যন দিব লাগিব। এই মাহত কিন্তু বৃষ ৰাশিৰ লোকসকলে কথন সুৰ বা সুৰ কোমল কৰি ৰাখক বুলি কৈছে। কথা কওঁতে বিশেষকৈ টান শব্দ ব্যৱহাৰ নকৰিব, ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব। গতিকে ধ্যান ৰাখক। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহত অৰ্থাৎ এই জুন মাহৰ সময়খিনিত বিশেষকৈ কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হ'ব। সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা কামত অভিজ্ঞ লোকে সহায় কৰিব। এই মাহৰ শেষত হ'লেও বিশেষকৈ বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে। পাইকাৰী ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীসকলৰ বাবে ষ্টক সংগ্ৰহৰ বাবে অনুকূল সময়। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল পাব। প্ৰমোচনৰ সন্দৰ্ভতো কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। বৈবাহিক জীৱন সুখেৰে ভৰি পৰিব। কিবা এটা যদি ভুল বুজাবুজি হৈছিল এই জুন মাহত সমাধান হ'ব বুলি কৈছে। যদি প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা আছে তেন্তে পৰিয়ালৰ সদস্যসকলে আপোনালোকক প্ৰেমক বিশেষকৈ গ্ৰহণ কৰিব আৰু অনুমোদনো কৰিব পাৰে বুলি কৈছে। পেটৰ সমস্যা হ'ব পাৰে এই মাহত আৰু ঋতু অনুসৰি নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। যিকোনো পুৰণি ৰোগো পুনৰ দেখা দিব পাৰে, নিয়মীয়াকৈ পৰীক্ষা কৰক। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। বিশেষকৈ জুলাই মাহৰ এই সময়খিনিত বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ কিছু উত্থান পতন হ'ব। কিছু অতি সোনকালে আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমেৰে পৰিস্থিতি অনুকূল কৰি তুলিব। মাহৰ প্ৰথম সপ্তাহত, প্ৰথম সময়খিনিত বা দীৰ্ঘদিনীয়া আপোনালোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনা যি আপোনালোকৰ সেইখিনি পূৰণ হ'ব পাৰে। কিন্তু নিজৰ কামবোৰ আনৰ ওপৰত কিন্তু শ্বেয়াৰ কৰাটো প্ৰয়োজন নহয়, গোপনীয়তা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ যি প্ৰাইভেচি সেইখিনি আপোনালোকৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ ওপৰত থাকিব। জুলাই মাহৰ এই সময়খিনিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ ছাত্ৰ ছাত্ৰীসকলে, কোনো যদি চৰকাৰী চাকৰিৰ বাবে বিশেষকৈ আপোনালোকে চেষ্টা কৰিছে, কষ্ট কৰিছে,
ফলাফল আপোনালোকৰ পক্ষত হ'ব গতিকে যিমান পাৰে এইকেইটা মাহৰ বিশেষকৈ আপোনালোকে কষ্ট কৰক এই সময়ছোৱাত আনৰ প্ৰভাৱত নপৰে আৰু বিনিয়োগ সম্পৰ্কীয় কামবোৰ অতি চিন্তাশীলভাৱে আপোনালোকে কৰিব লাগিব বুলি কৈছে খৰচ কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু সংযম থকাটো উপযুক্ত বুলি কৈছে পাৰে আপোনালোকে এইকেইটা মাহত যিমান পাৰে আপোনালোকে সিমান আপোনালোকে নিজৰ ভুল লক্ষণৰ পৰা বেয়া অভ্যাসৰ পৰা বদ অভ্যাসৰ পৰা আঁতৰি থাকক বুলি কৈছে আপোনালোকৰ পছন্দৰ কোনো কামে বিশেষকৈ আপোনাক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সুখী কৰি ৰখাৰ অনুভৱ কৰাব বুলি কৈছে এই 3 মাহত এটা ভাল প্ৰতিফলন দেখাব বুলি কৈছে আৰু লগতে কৈছে যে আপোনালোকৰ ফেমিলি বা পৰিয়াল বা ব্যৱসায়িক দায়িত্ব আপোনালোকে ভালদৰে পালন কৰিব পাৰিব যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ কিছু সমস্যাৰ সমাধান হ'ব পাৰে ব্যক্তিগত কামৰ উপৰি সামাজিক কাম-কাজতো এই 3 মাহত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আপোনালোকৰ যোগাযোগ বিত্তটো বহল কৰি ৰাখিব লাগিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত কিন্তু পৰিয়ালৰ সদস্যসকলৰ সন্মতি তেওঁলোকৰ পৰামৰ্শ গাইডেন্স ল'বলৈ একেবাৰে নাপাহৰিব বুলি কৈছে ব্যৱসায়িক সক্ৰিয়তা থাকিব যাৰ বাবে কাৰ্যসূচীসমূহ উন্নত ধৰণে আয়োজন কৰা হ'ব গুৰুত্বপূৰ্ণ বিশেষকৈ নথিপত্ৰ বা ফাইলসমূহ আপোনালোকে যিমান পাৰে এইকেইটা মাহত বহুত বেছি সযতনে বা সুৰক্ষিত কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিবা এটা ভুলৰ বাবে আপোনালোকক কিছুমান ব্যক্তিয়ে অপমানিত কৰিব পাৰে গতিকে সেইখিনি চান্স নিদিব সেইখিনি সুবিধা নিদিব এই 3 মাহত গতিকে নিজৰ কৰ্মৰখিনি নিজৰ কামখিনি কেনেকৈ সম্পূৰ্ণ বিশেষকৈ কৰিব পাৰি কেনেকৈ আপোনালোকে কমপ্লিট কৰিব পাৰি কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ ভুল নোহোৱাকৈ মিষ্টেক নোহোৱাকৈ সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে সামাজিক কাম-কাজ আপোনালোকৰ এই 3 মাহত বৃদ্ধি পাব জনসম্পৰ্কৰো আপোনালোকৰ উন্নত হ'ব বুলি কৈছে লক্ষ্যত উপনীত হোৱাত এক শুভ সময় আপোনালোকৰ সামৰ্থ্যৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব আপোনালোকৰ কৃতিত্বৰ বিষয়ে আলোচনা হ'ব হঠাতে এনে কিছুমান খৰচ আহিব পাৰে যিবোৰ কমাব নোৱাৰিব পাৰে আৰ্থিক অৱস্থা লৰচৰ কৰিব পাৰে টকা পইচা অলপ টেনচন বা চিন্তা এটা থাকিব পাৰে বুলি কৈছে এই মাহত এইকেইটা মাহত বিশেষকৈ ধ্যান ৰাখিব কিন্তু এই 3 মাহত আপোনালোকে যিমান পাৰে খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক আৰু ধৈৰ্যৰে সংযমেৰে কাম কৰক বুলি কৈছে ধৈৰ্য আৰু সংযম লাগিবই এইখিনি ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলক সকলো পৰিস্থিতিত সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক যিমান পাৰে আপোনালোকে এই 3 মাহত গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে আনৰ দায়িত্ব লোৱাৰ আগতে নিজৰ কৰ্মৰ প্ৰতি কিন্তু সজাগ হ'ব লাগিব বুলি কৈছে দায়িত্বৰ প্ৰতি কেতিয়াও আপোনালোকে পিছ নপৰিব এলাহৰ বাবে কিছুমান আধৰুৱা কাম আপোনালোকৰ হ'ব পাৰে বুলি কৈছে এলাহৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে গতিকে ধ্যান ৰাখক যাৰ ফলত আপোনালোকৰ উপাৰ্জন আপোনালোকৰ ক্ষমতা হ্ৰাস পাব পাৰে ভৱিষ্যতে অতি সোনকালে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত যদি ভাল সিদ্ধান্ত লয় কিন্তু প্ৰতিটো সিদ্ধান্ত নিজে ল'ব লাগিব বিভিন্ন উৎসৱৰ পৰা আয়ৰ সম্ভৱ এই 3 মাহত বয়োজ্যেষ্ঠসকলৰ প্ৰতি সেৱা আৰু যত্ন আপোনালোকৰ পাৰিবাৰিক জীৱনত শুভকামনা কঢ়িয়াই আনিব প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব বুলি কৈছে একে সময়তে কৈছে যে এই 3 মাহত বিশেষকৈ আপোনালোকৰ বিষ ৰাশি জাতক-জাতিকাসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকিব লাগে আৰু এই সময়ত গঢ়ৰ যি সম্পূৰ্ণ সমৰ্থন আছে পুৰণি বন্ধুক লগ পালে আপুনি সতেজ হৈ পৰিব নিসংগতাত বা আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি পাব বুলি কৈছে অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততা আপোনালোকক চিন্তিত কৰিব পাৰে মনত ৰাখিব আপোনালোকৰ যিকোনো হঠকাৰিতাই আপোনালোকৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে সময় অনুযায়ী নিজৰ আচৰণত নমনীয় হ'ব লাগিব গতিকে ধ্যান ৰাখক বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপ উন্নত কৰিবলৈ হ'লে ব্যৱস্থাৰ সৈতে আত্মনিৰীক্ষণ কৰক আৰু আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপক সৰ্বাধিক সময় দিয়ক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এইকেইটা মাহত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল অক্ষত ৰাখক ইয়াৰ দ্বাৰা সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হোৱাটো নিশ্চিত আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাই যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে একে সময়তে মনত ৰাখিব যে প্ৰতিটো কামতে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ আপুনি আনৰ কথা শুনি ক্ষতি হ'ব পাৰে যিকোনো ধৰণৰ ভ্ৰমণ আদি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক আৰু সময় নষ্ট কৰাৰ বাহিৰে আপোনালোকৰ এই সময়খিনি একো লাভ নহ'ব গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে প্ৰতিটো কামতে আপোনালোকে ধৈৰ্য সংযমৰ প্ৰয়োজন আছে পৰিয়ালৰ সদস্যৰ সৈতে হাঁহি আৰু মনোৰঞ্জনৰ সুখৰ সময় কটাবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সংগীৰ সৈতে ভাল আপোনালোকে ব্যৱহাৰ কৰক সৎ হওক বুলি কৈছে বিশ্বাস ৰাখিব লাগিব ইজনৰ সিজনৰ অনুভৱক বুজি নাপালে বিশেষকৈ তৰ্ক পেচাল হ'ব পাৰে কাৰ্য পেচাল হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে একে সময়তে নিজৰ দায়িত্বৰ প্ৰতি ধ্যান ৰাখক নিজৰ কৃতিত্ব দেখুৱাব নালাগে বেছিকৈ আৰু এই সময়খিনিত কৈছে যে বজাৰত মাৰ্কেটিং বা বাহিৰৰ কাম কাজবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কটাব বুলি কৈছে অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্ত বিশেষকৈ জুলাই মাহৰ এই সময়খিনি সিদ্ধান্ত সবিশ্য হ'ব চৰকাৰী চাকৰি লোকসকলে কোনো ধৰণৰ সমস্যাত আবদ্ধ হৈ পৰিব পাৰে সাৱধান হ'ব বুলি কৈছে পাৰিবাৰিক বিষয়বোৰ পাৰস্পৰিক বিশেষকৈ সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা সম্পৰ্কত উন্নত হ'ব প্ৰেমৰ সম্পৰ্ক অধিক মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব অনিয়মিত ৰুটিনৰ বাবে গেছৰ সমস্যা আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে গতিকে খোৱাবোৰৰ ক্ষেত্ৰতো বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব একে সময়তে অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততা আপোনালোকক চিন্তিত কৰিব পাৰে মনত ৰাখিব
যে আপোনালোকৰ কিছুমান হঠকাৰী সিদ্ধান্তই আপোনালোকৰ নিজৰ পাৰ্চনেল লাইফত কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ কৰ্মশৈলী উন্নত কৰক জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰক আৰু আপোনালোকৰ কামবোৰ বিশেষকৈ সুন্দৰভাৱে যেতিয়া কৰিব মানুহে আপোনালোকক শলাগ ল'ব বুলি কৈছে পৰিয়াল ব্যৱস্থা উন্নতিৰ বাবে আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম সফল হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে আত্মীয়ৰ লগত ভুল বুজাবুজি হ'বলৈ নিদিব নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কৰ্মৰ প্ৰতি আপোনালোকে বিশ্বাস ৰাখি নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰি যাওক ভাল হ'ব ঘৰ আৰু পৰিয়ালত ক্ৰিয়া কৰা আয়োজন বা অনুশাসিত হ'ব আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ বাহিৰৰ মানুহ হস্তক্ষেপ কৰিবলৈ নিদিব স্বাস্থ্য ভালে হ'ব জুলাই মাহৰ বিশেষকৈ আগষ্ট মাহৰ শেষৰ ফাললৈ ভালে হ'ব কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ সম্পৰ্কে পৰীক্ষা কৰি থাকিব যিসকলৰ অলপ সমস্যা আছে আপোনালোকৰ সকলোৰে এই চিনেমাটো সুন্দৰভাৱে পাৰ হওক যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব